নমস্কাৰ গ্ৰহণ কৰিব সকলোৱে। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি যিহেতু মোৰ হাজবেণ্ডৰ বাৰ্থডে, সেই বুলি আমি অকণমান বাহিৰত ওলাই আহিলোঁ নিজে বনাই খাবলৈ। যিহেতু হাজবেণ্ডে থিয়েটাৰত থাকে, আপোনালোকে সকলোৱে জানে। ঘৰৰ মানুহক সময় দিবলৈ অলপমান সময় নহয়। গতিকে সেইটোকে জন্মদিন হিচাপে মই সুদূৰ গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ আহিছোঁ মানুহজনৰ লগত থাকিবলৈ। আৰু হাজবেণ্ডে তেতিয়া ক'লে যে অলপ বাহিৰত যাওঁ। আচলতে মই গম নাপাওঁ যে তেখেতে বাহিৰত এনেকৈ আমি নিজে বনাই খোৱাৰ ব্যৱস্থা কৰিব। তেওঁ জাষ্ট কৈছিলে যে বাহিৰত যাওঁ ব'লা, চাহ পানী খাওঁ, সেনেকৈহে কৈছিলে। কিন্তু যিহেতু থিয়েটাৰৰ মানুহ, গোটেইখিনি যা যোগাৰ থাকেই। আমি জাষ্ট চিকেন আৰু মাছটো ল'লোঁ আৰু বাহিৰত গ'লোঁ। এই ছোৱালীজনীৰ ঘৰত মানে হেমাংগদা থাকে। আমি হেমাংগদাক লৈ আমি বাহিৰে আমি টোটেল 5জন মানুহ বাহিৰত খাব গ'লোঁ। মানে বাহিৰত বনাব লৈছোঁ। এয়া ভণ্টিজনী, তাই ভালেখিনি হেল্প কৰি আছে আমাক। মোৰ মানুহজনে বহুত ধুনীয়া বনায় দেই, মই এইখিনিতে কৈ লওঁ। এখেতে যি বনায়, চিকেন হওক মাছ হওক, বহুত ধুনীয়া বনায়। আৰু যিসকলে খাইছে সেইসকলে জানে কিমান ধুনীয়া বনায়। আৰু সিহঁতৰ সদায় এটাই আপত্তি থাকে যে সাজুদাই চিকেন বনাব লাগে বা সাজুদাই হাঁহ বনাব লাগে। যিয়ে মাংস নহওক বা যি মাছেই নহওক, ইমান ধুনীয়া বনায়, ধুনীয়া ৰেচিপি বনায়। গতিকে ক'ৰবাত গ'লে আমাৰ এওঁৰহে বনোৱাটোৰ পাল পৰে। গতিকে যিয়ে নহওক, যিহেতু এওঁৰে পাল, গতিকে চিকেন এতিয়া ফ্ৰাই কৰিব, চিকেন ধুনীয়াকৈ ফ্ৰাই কৰিব। কিন্তু কি ৰেচিপি বনাব নাজানো। জাষ্ট মই জানো আৰু যে চিকেনৰ আইটেম আছে আৰু মাছ আছে। মই সুধিলোঁ ইহঁতক যে কি বনাবা, কৈছে চাই থাকাচোন, এনেকৈ কৈছে। আৰু মই ক'লোঁ থ্ৰিলাৰ মুভিৰ নিচিনা ব্লগটো ছাছপেঞ্চ হ'ব নেকি? কৈছে মই বোলো হ'ব আৰু। তথাপিতো মই নাজানো, যিহেতু চিকেন বনাই আছে, চিকেনটো ফ্ৰাই কৰি আছে, এনেকৈ বহাই দিছে। মই সেইখিনি ক্লিপছ লৈছোঁ। আৰু যিহেতু চিকেনৰে আইটেম হ'ব, মই একদম A to Z আপোনালোকক দেখুৱাম, আপোনালোকে স্কিপ নকৰিব। এইখিনি ভজা হ'ল, এটা ফাল ভজা হ'ল, এটা ছাইড ভজা হ'ল। এয়া মই লৈছোঁ। এইখিনিতে মই কথা এটা কওঁ, যিহেতু মোৰ হাজবেণ্ডে ইমান ধুনীয়া বনায়, যোনে খাইছে সকলোৱে জানে আৰু ইমান ধুনীয়া বনায়। গতিকে আৰু এনেকৈ বনোৱাৰ কাৰণে থিয়েটাৰৰো কিছুমানে খাইছে যিসকলে সিহঁতে আকৌ বেলেগক কোৱাৰ কাৰণে বেলেগেও মানে কৈছে আমাকো খুৱাব লাগিব, সেনেকুৱা টাইপৰ কথা আৰু। যেনেকৈ এতিয়া চিকেন ফ্ৰাইখিনি হ'ল, এতিয়া যিখিনি তেল আছে সেইখিনি তেলত মানে আমি চিকেনৰ বাকী অংশহে বনাম। যে এতিয়া মেৰি দিয়া হ'ল পিঁয়াজ, তাৰপিছত হালধি, মছলা যি আছে গোটেইখিনি দিয়া হ'ল, আদা নহৰু। এতিয়া দিয়া হ'ল টমাটো অকণমান কচাই লোৱা হ'ব, ফ্ৰাই কৰা হ'ব। তাৰপিছত বাকীখিনি চাই থাকক। আলু দিয়া হৈছে, আলু দিয়াটো পাহৰি থাকিলোঁ। যিয়াই নহওক, মই বেলেগ কামো কৰিব লাগে, পটককৈ আহি দিওঁ আৰু বেলেগ কামো কৰি থাকিব লাগে। ভাতো হৈ গ'ল, ভাতটো ইফালে মই বাঢ়িলোঁ। আমি 5জন মানুহ যিহেতু, তাৰপিছত গামলাত মই ভাতটো বাঢ়ি দিলোঁ। ইফালে আকৌ চিকেনৰ সেইখিনি ল'বলৈ নাপাহৰোঁ, তাৰমানে অকণমান পানী দি ফুনি আছে। যি নহওক, ইয়াত কাৰ্বি আংলঙত আহি মোৰ অকণমান গাটোৱে বেয়া হ'ল জানেনে। চৰ্দি লাগিলে, জ্বৰটো অহা নাই বাৰু, কিন্তু নাক চাক বন্ধ হৈ গৈছে। যিয়ে নহওক, তথাপিতো ভাল লাগিছে। আৰু যিটো ঘৰত আছোঁ বহুত ভাল, বহুতেই ভাল মানুহঘৰৰ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে সিহঁতক অলপ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিয়েই নহওক, এতিয়া যিহেতু আমাৰ চিকেনৰ গাখীৰ দিছে। যিয়ে নহওক, আমাৰ এইটো চিকেনৰ লাষ্ট পাৰ্টটোত ধনিয়া দিবলৈ মই পাহৰিছিলোঁ, সেইকাৰণে ভিডিঅ'টো দিয়া নহ'ল। এতিয়া দিয়া হ'ল মাছ। হেমাংগদাই কিবা কৈছে, একদম পুৰা জোকাই আছে। কাটিবলৈ নেকি? মোক কাটিবলৈ নে কিবা বেলেগ কাটিবলৈ? যেনেকৈ দেখাই দিছে মোকে কাটা যেন পালোঁ।
ভণ্টি বিশেষ ৰান্ধনী হেৰিটো ধুই দিয়াচোন ফুলকবিখিনি এই ৰান্ধনীৰ হেল্পাৰ মই হেল্পাৰ কিন্তু আমাৰ আহি ভিডিঅ'টো মানে বনোৱাৰ অন্তিমটো পাৰ্ট গতিকে মাছৰ গোটেইখিনি মই নল'লোঁ ভিডিঅ'খিনি মই বেলেগ কামত ব্যস্ত হৈ আছিলোঁ ভণ্টিজনীয়ে আলু গাজৰ মিলাই লৈ ফ্ৰাই বনাই আছে এইখিনি বাই বাই আজিলৈকে